Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা অন্য ধৰণৰ ভিডিও লৈ আহিছো। থাম্বনেইলটো চাই নিশ্চয় গম পাইছে আজি ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। এতিয়া ৰাতি 8টা বাজিছে। মই ভাবিছো অকনমান স্কিনখন কেয়াৰ লওঁ দিনত যেহেতু কৰা নহয় বেলেগ ব্যস্ততাৰ কাৰণে। গতিকে এতিয়া স্কিনখন কেয়াৰ লওঁ বুলি ভাবিছো। গতিকে প্ৰথমতে মই এতিয়া কৰিম ফেস ওয়াশ ভালকে। আজি এফালে গৈছিলো তো অলপ লিপষ্টিক কাজল সব লাগি আছিলে সাফা কৰিলো সকলোবোৰ। এতিয়া মই ইউজ কৰিম এটা ফেস ওয়াশ দি ফাৰ্স্ট মুখখন ভালকে ধুই লওঁ। চুলিখিনি ইগনোৰ কৰিব পটকিনি টাইটকে বান্ধি লৈছো মুখত যেহেতু পৰি থাকিলে অখান্তি লাগে। এতিয়া ফেস ওয়াশ মই ইউজ কৰিম। ফেস ওয়াশৰ কাৰণে মোক কেইবাটাও অপচন আছে কিন্তু আজি মই ব্যৱহাৰ কৰিব লৈছো এইটো হৈছে হিমালয়া টেন ৰিমুভেল অৰেঞ্জ ফেস ওয়াশ। তো আপোনাক ভালকে দেখাই দিছো এবাৰ। এইটো হিমালয়াৰ ফেস ওয়াশ হয় টেন ৰিমুভেল অৰেঞ্জ ফেস ওয়াশ। এইটোৱে টেনিং ৰিমুভ কৰে। এইটো সোপ ফ্ৰী স্কিন ফ্ৰেন্ডলি লগতে ৰিসাইকেবল হয়। আপোনালোকে দেখিছে মই এইটো বহুত ইউজ কৰো দেখিছে বেছি নাই অলপ মানে আছেগে। তো মই এতিয়া ইউজ কৰিম এইটো। মুখখন ভালকৈ ধুই লোৱাৰ পিছত এতিয়া মই ব্যৱহাৰ কৰিম এটা ফেস মাস্ক। এইটো মই বহুত দিনৰ পৰা ইউজ কৰি আছো আৰু মই বহুত ভাল ৰিজাল্ট পাইছো। আপোনালোকেও এইটো ব্যৱহাৰ কৰি চাব পাৰে। এইটো হৈছে মামা আৰ্থৰ উপটান ফেস মাস্ক উইথ টাৰ্মাৰিক সেফ্ৰন এণ্ড এপ্ৰিকট অইল। এইটো আপোনালোকে দেখা পাইছে নিশ্চয়। এই ফেস মাস্কটো পেৰাবেন ফ্ৰী আৰু সিলিকন ফ্ৰী হয় আৰু ইয়াত আছে বায়োএক্টিভছ আৰু ই হয় ডাৰ্মেটলজিক্যালি টেষ্টেড। মামা আৰ্থ ব্ৰেণ্ডটো মোৰ পাৰ্সোনালি ভাল লাগে কাৰণ তেওঁলোক হৈছে প্লাষ্টিক পজিটিভ। তেওঁলোকে প্লাষ্টিক বেছি ব্যৱহাৰ কৰাতকৈ ৰিসাইকেল কৰাত বেছিকৈ গুৰুত্ব দিয়ে আৰু লগতে ভাল লাগে যে ই হয় ক্ৰুৱেলিটি ফ্ৰী আৰু লগতে ভিগান। আপোনালোকে এই ফেস ওয়াশটো আৰু এই ফেস মাস্কটো অৰ্ডাৰ কৰিব পাৰে। মই তলৰ ডেসক্ৰিপচনতে ইয়াৰ লিংক এটা দি দিছো। আপোনালোকে অৰ্ডাৰ কৰি কিনিব পাৰে আৰু লগতে ট্ৰাই কৰি চাব পাৰে। ই স্কিনখন ব্ৰাইটেন কৰি দিয়া লগতে স্কিনখন সফট ফিল কৰায়। খুব ভাল লাগে এইটো ব্যৱহাৰ কৰাৰ পিছত। আপোনালোকে নিজেও ট্ৰাই কৰি চাব পাৰে। মই ট্ৰাই কৰি পিনে আপোনালোকক ইয়াৰ ৰিজাল্টটো কৈছো। মোৰ খুব বেছি ভাল লাগিছে। দেখা পাইছে মই কিমান ইউজ কৰো শেষ হ'বলৈ হৈছেগে আৰু। যদিও ইয়াত লগাবৰ কাৰণে এডাল কি বুলি কয় নাজানো লগাবৰ কাৰণে দিয়া আছে তথাপিও মই এডাল যদিও দিয়া আছে মই হাতেৰে ইউজ কৰি আঙুলি দি মই লগাই ভাল পাওঁ। এপ্লাই কৰিবলৈ খুব বেছি ইজি হয়। স্মুথলি এপ্লাই হৈ যায়। এইখিনি ইভেনলি লগাই লোৱাৰ পিছত ড্ৰাই হ'বলৈ দিব আৰু ড্ৰাই হোৱাৰ পিছত অকল পানীৰে ধুই ল'লে হ'ব আৰু ফেস ওয়াশ ইউজ নকৰিব। স্কিনখন বহুত বেছি সফট স্মুথ ফিল হয়। আপোনালোকে নিজে ফিল কৰিব পাৰিব, নিজে অনুমান কৰিব পাৰিব। মোৰ বহুত ভাল লাগে এইটো ব্যৱহাৰ কৰি। আপোনালোকক মই কৈছো যে এবাৰ আপোনালোকে ট্ৰাই কৰি চাব এই ফেস মাস্কটো। দেখিছেনে ধোৱাৰ পিছত মোৰ স্কিনখনে কিমান এটা গ্লো কৰিছে। দেখিছে আপোনালোকে দেখিয়ে বুজিব পাৰিছে চাগে কিমান সফট হৈ গ'ল স্কিনখন। আপোনালোকে যদি এই প্ৰডাক্ট কেইটা অৰ্ডাৰ কৰিব খুজিছে তেনেহলে মোৰ ডেসক্ৰিপচন বক্সত গৈ অৰ্ডাৰ কৰিব পাৰে। তেনেহলে আজিলৈ আহিছো। আজি ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ।